নমস্কাৰ বন্ধু বান্ধৱীসকল। 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিল 2026 এই 10 দিন তোলা ৰাখি জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই সংকেত দিছে যে এই সময়ত কিছুমান লোকৰ জীৱনত আহিব পাৰে ডাঙৰ সুখবৰ, আনহাতে কিছুমানৰ ক্ষেত্ৰত সাৱধান থকাটো অতি প্ৰয়োজন। টকা পইচা, কৰ্মজীৱন, ব্যৱসায়, প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত এই 10 দিন আপোনাৰ বাবে কেনে যাব, কোন দিনটো হ'ব আপোনাৰ বাবে সৰ্বাধিক শুভ আৰু কোন দিনত অলপ সাৱধান থাকিব লাগিব, আজি মই আলোচনা কৰিম আপোনালোকৰ বাবে 1 পৰা 10 এপ্ৰিল 2026 এই সপ্তাহটোৰ ৰাশিফল। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই ক'ম এই সময়ত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এক শক্তিশালী প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই 10 দিন তুলা ৰাশিৰ লোকসকলৰ বাবে টকা পইচা আৰু সম্পত্তিৰ ক্ষেত্ৰত কিছু মধ্যমীয়া গুৰুত্বপূৰ্ণ সংকেত লৈ আহিব পাৰে। আৰম্ভণিৰ দিনকেইটাত টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হৈ আগবঢ়া ভাল হ'ব। কিছুমান অপ্ৰয়োজনীয় খৰচ হঠাৎকৈ আহিব পাৰে, বিশেষকৈ ঘৰ সংসাৰ বা পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়ে এই সময়ত ধন ব্যৱহাৰ কৰাৰ আগতে অলপ ভাবি লোৱা ভাল। কিন্তু ভাল খবৰটো হৈছে এই সময়ছোৱাত ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি বিচাৰি আছে বা চাকৰি কৰে তেওঁলোকৰ বাবে পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিব পাৰে। কিছুমানৰ ক্ষেত্ৰত অতিৰিক্ত কাম বা নতুন দায়িত্বৰ যোগেদি ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় কৰা তুলা ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত লাহে লাহে লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে বহুদিন ধৰি ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ সুযোগ আহিব পাৰে। কিন্তু যিকোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱা অতি প্ৰয়োজন। এই সময়ছোৱাত পুৰণি ধন বা বাকী ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়। যদি কাৰোবাক আগতে ধন ধাৰ দিছিল বা কোনো ঠাইত আপোনাৰ টকা ফাঁচি আছিলে তেন্তে এই সময়ত সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সম্পত্তিৰ ক্ষেত্ৰত কিছুমান লোকৰ বাবে নতুন পৰিকল্পনা বা ধন আহিব পাৰে। ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনাৰ চিন্তা কৰিলে এই সময়ত ভালদৰে চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱা ভাল। খৰধৰ কৰি সিদ্ধান্ত ল'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত শেষৰ ফালে টকা পইচাৰ ক্ষেত্ৰত অলপ স্থিৰতা দেখা যাব পাৰে। ইনকাম আৰু খৰচৰ মাজত লাহে লাহে সামঞ্জস্য আহিব আৰু মানসিক শান্তিও বৃদ্ধি পাব। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সময়ত অপ্ৰয়োজনীয় খৰচ কম কৰক আৰু ধন সঞ্চয়ৰ ওপৰত অলপ গুৰুত্ব দিয়ক। তেনে কৰিলে আগন্তুক সময়ত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন বা কেৰিয়াৰ। 1 পৰা 10 এপ্ৰিল এই সময়ছোৱাত তুলা ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে, কিন্তু একেলগে নতুন সুযোগো আহিব পাৰে। আৰম্ভণিৰ কেইদিনমানত কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। একেলগে বহুতো দায়িত্ব বা নতুন কামৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। প্ৰথমতে এইবোৰ অলপ কঠিন যেন লাগিলেও ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে কাম কৰিলে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি বছৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ কামৰ প্ৰতি দায়িত্বশীলতা আৰু নিষ্ঠাই তেওঁলোকক প্ৰভাৱিত কৰিব পাৰে। কিছুমানৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট বা নতুন দায়িত্বৰ সুযোগো আহিব পাৰে। এই সুযোগটো যদি ভালদৰে ব্যৱহাৰ কৰিব পাৰে তেন্তে আগন্তুক সময়ত প্ৰমোচন বা ভাল সুবিধা লাভ কৰাৰ পথ মুকলি হ'ব পাৰে। যিসকলে বহুদিন ধৰি নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ছোৱা অলপ আশাব্যঞ্জক ফল হ'ব পাৰে। কোনো নতুন সাক্ষাৎকাৰৰ সুযোগ বা চাকৰিৰ খবৰ আহিব পাৰে। সেয়ে এই সময়ছোৱাত নিজৰ আত্মবিশ্বাস বজাই ৰখা আৰু সুযোগ আহিলে সাহসেৰে আগবঢ়াটো অতি প্ৰয়োজন। ব্যৱসায় কৰা তুলা ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই সময়ত নতুন পৰিকল্পনা আৰু নতুন যোগাযোগ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কোনো নতুন গ্ৰাহক বা ব্যৱসায়িক চুক্তি আহিব পাৰে, কিন্তু আৰম্ভণিতে অলপ সাৱধান হৈ সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি আগবঢ়াটো ভাল। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে কেতিয়াবা সামান্য ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ মাজৰ দিনবোৰত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেয়ে এই সময়ত কথা কোৱাৰ আগতে অলপ ভাবি চিন্তি লোৱা বা প্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলা উচিত হ'ব। এই সময়ছোৱাত নতুন দক্ষতা শিকাৰ সুযোগো আহিব পাৰে। যদি আপুনি কোনো নতুন কোৰ্চ, ট্ৰেইনিং বা নতুন স্কিল শিকাৰ কথা ভাবি আছে তেন্তে এই সময়ত আৰম্ভ কৰিলে
আগন্তুক সময়ত কেৰিয়াৰত যথেষ্ট সহায় কৰিব। শেষৰ ফালে কৰ্মস্থানত পৰিস্থিতি আগতকৈ অলপ ভাল হ'ব পাৰে। আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব আৰু কামৰ বাবে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব আৰু আগলৈ আগবঢ়াৰ প্ৰেৰণা গঢ়ি উঠিব। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, কৰ্মজীৱনত সফলতা লাভ কৰিবলৈ ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত অতি প্ৰয়োজন। সেয়েহে এই সময়ত আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি থাকক। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 পৰা 10 এপ্ৰিললৈ এই সময়ছোৱা তুলা ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আৰম্ভণিৰ দিনকেইটাত সম্পৰ্কৰ ক্ষেত্ৰত অলপ সংবেদনশীল পৰিস্থিতি দেখা দিব পাৰে। কেতিয়াবা সৰু সৰু কথাৰ বাবে ভুল বুজাবুজি বা মানসিক দূৰত্ব অনুভৱ হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত সৎ যোগাযোগ অতি প্ৰয়োজন। যদি মনত কিবা অসন্তুষ্টি বা সন্দেহ আছে তেন্তে শান্তভাৱে কথা পাতি সেইটো সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ধৈৰ্য আৰু বুজাবুজিয়ে সম্পৰ্কটো পুনৰ মজবুত কৰি তুলিব পাৰে। যিসকল অবিবাহিত বা কাৰোবাৰ প্ৰতি মনত অনুভৱ ৰাখিছে তেওঁলোকৰ বাবে এই সময়ত নতুন অনুভৱৰ সূচনা হ'ব পাৰে। কোনো নতুন মানুহৰ সৈতে পৰিচয় বা বন্ধুত্বৰ আৰম্ভণি হ'ব পাৰে, যিটো লাহে লাহে প্ৰেমলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। বিবাহিত দম্পতীসকলৰ ক্ষেত্ৰত এই সময়ত পৰিয়ালৰ দায়িত্ব বা দৈনন্দিন সমস্যাৰ বাবে কেতিয়াবা অলপ মানসিক টেনচন অনুভৱ হ'ব পাৰে। এই টেনচনৰ বাবে দুয়োজনৰ মাজত সামান্য তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু এইবোৰ অস্থায়ী। যদি দুয়োজনে ইজনে সিজনক বুজিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি সহজে ভাল হৈ যাব। এই সময়ছোৱাত প্ৰিয়জনৰ সৈতে অলপ সময় কটোৱা অতি প্ৰয়োজন। একেলগে কথা পতা, বাহিৰলৈ ঘূৰিবলৈ যোৱা বা সৰু সৰু আনন্দৰ মুহূৰ্ত ভাগ বতৰা কৰাটো সম্পৰ্কৰ বাবে খুবেই ভাল হ'ব পাৰে। শেষৰ ফালে সম্পৰ্কৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। প্ৰিয়জনৰ পৰা সমৰ্থন আৰু মৰম লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত দুয়োজনৰ মাজত বিশ্বাস আৰু বুজাবুজি আগতকৈ অধিক মজবুত হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, প্ৰেম আৰু দাম্পত্য জীৱনত সুখী থাকিবলৈ বিশ্বাস, ধৈৰ্য আৰু সৎ যোগাযোগ অতি প্ৰয়োজন। অপ্ৰয়োজনীয় সন্দেহ বা নেতিবাচক চিন্তাৰ পৰা দূৰত থাকিলে সম্পৰ্ক অধিক সুখী আৰু শক্তিশালী হ'ব। এতিয়া আহিছোঁ স্বাস্থ্য। 1 পৰা 10 এপ্ৰিললৈকে এই সময়ছোৱাত তুলা ৰাশিৰ লোকসকলৰ স্বাস্থ্যত সাধাৰণতে স্থিৰ থাকিব পাৰে, কিন্তু কিছুমান সৰু সুৰা সমস্যাৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। বিশেষকৈ আৰম্ভণিৰ দিনকেইটাত কামৰ প্ৰেছাৰ, মানসিক চিন্তাৰ বাবে অলপ ভাগৰ বা এলেহুৱা অনুভৱ হ'ব পাৰে। এই সময়ত অনিয়মিত খাদ্যৰ অভ্যাস বা টোপনি কম হ'লে শৰীৰত দুৰ্বলতা অনুভৱ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে নিয়মিত সময়ত আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাটো অতি প্ৰয়োজন। কিছুমান তুলা ৰাশিৰ লোকৰ ক্ষেত্ৰত এই সময়ত মূৰৰ বিষ, ডিঙিৰ বিষ বা শৰীৰত অলপ বিষ অনুভৱ হোৱাৰ সম্ভাৱনা দেখা যায়। যদি এই ধৰণৰ সমস্যা দেখা দিয়ে তেন্তে অলপ ৰেষ্ট লোৱা আৰু শৰীৰৰ যত্ন লোৱাটো অতি প্ৰয়োজন। এই সময়ত মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। অপ্ৰয়োজনীয় চিন্তা বা নেতিবাচক চিন্তা ভাৱনাৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। ধ্যান, প্ৰাৰ্থনা বা সৰু সৰু ব্যায়াম কৰিলে মন আৰু শৰীৰ দুয়োটাই সতেজ থাকিব। সপ্তাহৰ মাজভাগত স্বাস্থ্যৰ ক্ষেত্ৰত লাহে লাহে আগতকৈ ভাল হ'বলৈ অনুভৱ কৰিব। যদি আপুনি নিয়মিতভাৱে হাঁহি ধেমালি, যোগ, সৰু সুৰা ব্যায়াম কৰাৰ অভ্যাস ৰাখে তেন্তে শৰীৰত শক্তি আৰু সতেজতা বৃদ্ধি পাব। এই সময়ত পানী অধিক পৰিমাণে খোৱা আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাটো উপকাৰী হ'ব পাৰে। তেল মছলাযুক্ত খাদ্য কম খোৱা ভাল। শেষৰ ফালে স্বাস্থ্য সাধাৰণতে ভাল থাকিব পাৰে আৰু ভাগৰ লাহে লাহে কমি যাব। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, শৰীৰৰ সৰু সৰু সংকেতক অৱহেলা নকৰিব। সময়মতে বিশ্ৰাম আৰু স্বাস্থ্যৰ যত্ন ল'লে আগন্তুক দিনবোৰ অধিক সুস্থ আৰু শক্তিশালী হৈ থাকিব পাৰে। এতিয়া আহিছোঁ গুপ্ত শত্ৰু। 1 পৰা 10 এপ্ৰিল এই সময়ছোৱাত তুলা ৰাশিৰ কিছুমান লোকৰ জীৱনত গুপ্ত শত্ৰুৰ প্ৰভাৱ অলপ বৃদ্ধি পোৱাৰ সংকেত দেখা যায়। গুপ্ত শত্ৰু মানে হৈছে সেই মানুহবোৰ যিসকলে আপোনাৰ আগত ভাল ব্যৱহাৰ কৰে কিন্তু পিছফালে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰে। এই সময়ত কৰ্মস্থান বা সামাজিক জীৱনত কিছুমান লোকৰ পৰা অলপ হিংসা বা প্ৰতিযোগিতা অনুভৱ দেখা দিব পাৰে। আপোনাৰ উন্নতি বা সফলতা দেখি কিছুমান মানুহে ভিতৰি জ্বলি থাকে। সেয়ে এই সময়ত সকলো মানুহক অতি বিশ্বাস নকৰাটোৱেই ভাল। বিশেষকৈ নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা, টকা পইচাৰ ক্ষেত্ৰ, ব্যক্তিগত কথা সকলোকে ক'ব নালাগে।
কেতিয়াবা অতিমাত্ৰা বিশ্বাস কৰাৰ ফলত পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থানত কিছুমান সহকৰ্মীৰ সৈতে সামান্য ভুল বুজাবুজি বা মতভেদ হোৱাৰ সম্ভাৱনা দেখা যায়। এই ধৰণৰ পৰিস্থিতিত শান্ত থকাটো অতি প্ৰয়োজন। তৰ্ক বিতৰ্ক বেছি কৰিলে পৰিস্থিতি আৰু জটিল হ'ব পাৰে। তুলা ৰাশিৰ লোকসকল সাধাৰণতে শান্ত আৰু সদায় সমতা বজাই ৰাখিবলৈ চেষ্টা কৰে। এই গুণটো এই সময়ত আপোনাৰ বাবে অতি উপকাৰী হ'ব পাৰে। যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি পাৰ কৰিব পাৰে, তেন্তে কোনো গুপ্ত শত্ৰুৱে আপোনাৰ ডাঙৰ ক্ষতি কৰিব নোৱাৰিব। এই সময়ত নিজৰ কামক অধিক মনোযোগ দিয়াটো অতি প্ৰয়োজন। অন্য মানুহৰ কথা বা নেতিবাচক মন্তব্য অধিকত মন দিলে আপোনাৰ মানসিক শান্তি বজাই থাকিব। এটা সৰু প্ৰতিকাৰ, শুকুৰবাৰে গৰীব ব্যক্তিক বগা বস্তু যেনে চাউল বা চেনি দান কৰিলে আপোনাৰ নিগেটিভ শক্তি কমি যায় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, সাৱধানতা আৰু সৎ মনোভাৱে গুপ্ত শত্ৰুৰ ওপৰত জয়লাভ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়। এতিয়া আহিছোঁ এইকেইদিনৰ ভিতৰত 1 পৰা 10 এপ্ৰিল 2026 এইখিনিৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 1 পৰা 10 এপ্ৰিলৰ ভিতৰত তুলা ৰাশিৰ বাবে বিশেষকৈ 6 এপ্ৰিল, 3 এপ্ৰিল আৰু 9 এপ্ৰিল এই তাৰিখ তিনিটা যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত যদি আপুনি নতুন কাম আৰম্ভ কৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা নতুন পৰিকল্পনা আৰম্ভ কৰে, তেন্তে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা, এই সময়ছোৱাত আপোনাৰ বাবে ভাগ্যৰ সৈতে জড়িত সংখ্যা হ'ব পাৰে 6 আৰু 9। কেতিয়াবা এই সংখ্যা দুটাই আপোনাৰ বাবে শুভ সংকেত হিচাপে দেখা দিব পাৰে। শুভ ৰং, এই 10 দিনত আপোনাৰ বাবে শুভ ৰং হৈছে গোলাপী আৰু বগা। যদি সম্ভৱ হয় এই ৰঙৰ কাপোৰ ব্যৱহাৰ কৰা বা দৈনন্দিন জীৱনত এই ৰঙৰ কিছুমান বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি লাভ কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰ। এই সময়ত ভাগ্য শক্তিশালী কৰিবলৈ এটা সৰু কিন্তু উপকাৰী প্ৰতিকাৰ কৰিব পাৰে। শুক্ৰবাৰে মা লক্ষ্মীৰ নাম স্মৰণ কৰি ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। তাৰোপৰি গৰীব মানুহক বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে আৰু জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব। এই সৰু সৰু প্ৰতিকাৰ আৰু সাৱধানতা মানি চলিলে এই সময়ছোৱা আপোনাৰ বাবে আগতকৈ অধিক শুভ আৰু সফল হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল তুলা ৰাশিৰ 1 পৰা 10 এপ্ৰিল 2026 লৈকে সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যবোৰ আপোনালোকক আগন্তুক দিনবোৰ ভালদৰে বুজিবলৈ সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আমাক দিশ দেখুৱায়, কিন্তু নিজৰ পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ সঠিক পথ নিৰ্ধাৰণ কৰে। যদি আপুনি তুলা ৰাশি, তেন্তে কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী, যাতে মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত থাকে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলত আপুনি নিয়মিতভাৱে সঠিক ৰাশিফল, জটিল তথ্য আৰু ভাগ্য উন্নতি কৰাৰ গুপ্ত উপায় পাই থাকিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।